Good morning guys. আজি ৰাতিপুৱাই ট্ৰেইনত ঠাণ্ডাত কঁপি আহিছোঁ যিহেতু আজি মোৰ বিশেষ এটা কামৰ কাৰণে আহিব লগা হ'ল আৰু গৈ আছোঁ আৰু উপায় নাই যাব লাগিবই ন, নগ'লে নিজৰে লোকচান হ'ব আৰু সেইটো কাৰণে আহিলোঁ। আৰু কি কামত আহিছোঁ আপোনালোকে চাই থাকিব। এয়া ফাইনেলি আমি লগ পালোঁ দেই। লাজ কৰিছে চা কেলৈ লাজ কৰিছে আজি মানে বেংকৰ পৰা পইচা উলিয়াম, ইমান এসোপা উলিয়াম নহয়, উলিয়াব পাৰিলে দেখুৱাম আৰু দেই। এতিয়া বৰ্তমান মানে চাৰ্ভাৰ মানে ডাউন হৈ আছে। আৰু এইফালে আমি এতিয়া হোটেলত বহিলোঁ, নাজানো কি খুৱাই তাইহে জানে আৰু এইফালে আহি গ'ল গাখীৰ চাহৰ লগত তাই মানে এয়া বেলেগকৈ লৈ আহিলে বগা মিঠাই খুৱাইছে। লাজ কৰিছে চা। ভাল খবৰটো কি মই পিছত জনাই আছোঁ দেই, আগত খাই লওঁ। ভাল খবৰটো আকৌ এবাৰ আহি তাইৰ লগত লগ হৈ মই আপোনালোকক জনাম, যিহেতু সকলো কথা মানে আগতীয়াকৈ কোৱাটো বেয়া ন, সেইটো কাৰণে হৈ লওকচোন বাৰু। অলপ ময়ো মানে এইফালে গম গোলাঘাট পাইছোঁ যোৱা আৰু এইফালে আমাৰ চকলি মিৰিগাঁও, এইফালে আমাৰ গাঁও মানে। আৰু এইফালে আমি তিনিটাবোল হৈ গৈ আছোঁ চা। দেখিবলৈহে ক্ষীণমিন, বহুত শক্তি আছে গাত। আশীৰ্বাদ কৰিব দেই, আৰু পিছত অনাগত নতুন বছৰৰ পিছত মানে 5জনীকে লৈ যাব পৰাকৈ। আৰু এইফালে এগৰাকী এনেকৈ গৈ আছোঁ আৰু মই মাজতে পাতলিকৈ গৈ আছোঁ। এইফালে পিছতীয়া ধান হ'ল চাগে দেই, ডাঙৰি মুঠি মানে বান্ধি আছে। আৰু এইফালে আমাৰ গাঁৱলীয়া ৰাস্তা। আৰু আজি মানে তিনিটাবোল হৈ আহিবলৈ ইমানেই ভাল লাগিছে নহয়, সঁচাকৈ এইজনী বহুত শক্তিশালী মানে কি ক'ব। দেখিবলৈহে ক্ষীণমিন, গাত যেন একো শক্তিয়ে নাই, বতাহত উৰুৱাই লৈ যাব তেনেকুৱা লাগে, কিন্তু ইমান ধুনীয়াকৈ লৈ গৈছে দেখিছেনে। আৰু মই বোলে পৰি যাম বুলি মোক মাজত বহুৱাই লৈছে। আৰু এইফালে চাওকচোন আমাৰ গাঁৱলীয়া একদম সেউজীয়া পৰিৱেশ, কি সুন্দৰ ন সঁচাকৈ। তাৰপিছত মানে ইমান আমন জিমন কৰি আহি আছে নহয়, লগৰজনীয়ে ভাবিছে কেতিয়াকৈনো পিছৰজনী কেতিয়াকৈনো ঘৰ পামগৈ, গাহৰি দানা দিবলৈ আছে বোলে, ছাগলী বান্ধিবলৈ আছে, আকৌ ইজনীয়ে কেতিয়াকৈনো বোলে মানুহটোক দেখিমগৈ, সেইটো চিন্তা কৰি আহি আছে। আৰু দেখিছেনে কেনেকুৱা মানে উৰুৱাই আনিছে নহয়, চুলিখিনি একদম উৰি আহিছে আৰু নিজকেই হিৰ' লাগি গৈছে বোলে তাই চুলি উৰুৱাই। আৰু এইফালে চাওক আমাৰ গাঁৱৰ হাঁহ, পাতি হাঁহ। এতিয়া আমি চকলি পালোহি আৰু বেছি দূৰ নাই। ফাইনেলি আমি আহি পালোহি মিৰিগাঁও এইফালে। আৰু এতিয়া গৈ পায়ে মানে জুইশালত বহিব লাগিব, যিহেতু ৰান্ধনি ন। মায়ে ফোন কৰিছিলে আৰু কুকুৰা ধৰি থৈছোঁ, কাটি থৈছোঁ, তই বনাইহি ঘৰত মানুহ নাই বুলি। তাৰপিছত সেইকাৰণে খৰধৰকৈ আৰু এইফালে লেগ পিচ দি দিছে। আৰু এইফালে দেখিছেনে ইমান ডাঙৰ কেৰাহী, যিহেতু আমাৰ যৌথ পৰিয়াল ন, সেয়েহে আৰু গেছত বনালে নোজোৰে আৰু এনেকৈয়ে বনাইছোঁ আৰু দেই। বাই। Ilo ganang ke masih, ilo jolak tu kunang ka. Dengan mereka, pintu lagi.